Hello. আজি মই ডিসকাস কৰিব গৈছো ইউপাক নমেনক্লেচাৰ এলডিহাইড কিটোন আৰু কাৰ্বক্সাইলিক এসিড সো ফাৰ্স্ট চাও এলডিহাইডত আৰু যিখিনি আমাৰ কমন যিখিনি আমি কথা আমি জানিব লাগে বিফোৰ স্টাৰ্টিং দা এলডিহাইড কিটোন কাৰ্বক্সাইলিক এসিড সেই কথাখিনি আজি চাইলো প্ৰথমতে তাৰ পিছত আমি এনসিআৰটি টেক্সট বুকৰ শেষৰ যিবিলাক কোৱেশ্চনছ আছিল সেইবিলাক আমি ডিসকাশন লম গতিকে চাও আহা এলডিহাইড কিটোনৰ মেইন যেটো পইণ্ট হেতু হৈছে গৈ যে তাত ডবল বন্ডেড ও থাকিব লাগে সো ইয়াত যদি মন কৰা ইয়াত ডবল বন্ডেড ও আছে আৰু এই গ্ৰুপটো যিবিলাকত থাকিব সেইবিলাকক কম আমি কাৰ্বনিল গ্ৰুপ সো সেই ধৰণে তোমাৰ ইয়াত এই ধৰণৰে যিবিলাক পাৰ্ট থাকিব ডবল বন্ডেড ও হেতু মই কলো ইয়াত এই ধৰণে আমি মাৰ্ক কৰিলো এই তিনিটাই বেসিক কথা আমি ডিসকাশনৰ কাৰণে লম যদি এনেকে কাৰ্বন ডবল বন্ডেড ও থাকে তেতিয়া তাক কোৱা হ'ব কাৰ্বনিল গ্ৰুপ আৰু ইয়াত লাগি থকা যেটো গ্ৰুপ যদি H থাকে হেতু গ্ৰুপক কোৱা হ'ব এলডিহাইড যদি দুইফালে R গ্ৰুপ যদি দুইফালে থাকে অৰ্থাৎ দুইফালে যদি কাৰ্বন লাগি থাকে ডবল বন্ডেড ওৰ তেতিয়া আমি তাক কম কিটোন আৰু এই দুইটা গ্ৰুপকে একেলগে আমি কম কাৰ্বনিল কম্পাউন্ডস so these two will be aldehyde and ketone will be commonly called as carbonyl compound একেদৰে যদি aldehyde dot H আছে ঠিক একেদৰে যদি OH হৈ যায় H ৰ জায়গাত তেতিয়া তাক কোৱা হ'ব কাৰ্বক্সাইলিক এসিড আৰু একেদৰে যদি OR আহে তেতিয়া তাক কোৱা হ'ব OR ড্যাশ যদি আহে then it is called ester এটো তেতিয়া আমি কোৱা হ'ব ester so this one is an example of ester similarly যদি তুমি মন কৰা এতিয়া ইয়াতো ঠিক একেই ইয়াত ডবল বন্ডেড ও আছে এটা গ্ৰুপস আৰু ইয়াতো মই দেখুৱাইছো ইয়াতো এটা গ্ৰুপস যদি ডবল বন্ডেড ওৰ ইমিডিয়েটলি নেক্সট এটা হেলাইড থাকে তেতিয়া তাক কোৱা হ'ব এসাইল হেলাইড তেতিয়া তাক আমি কম এসাইল হেলাইড একেদৰে যদি NH2 থাকে তেতিয়া তাক কোৱা হ'ব এমাইড আৰু সেই এমাইডৰ ওপৰত আমাৰ ডিসকাশনছ লম গতিকে এইখিনিয়ে হৈ গ'ল বেসিক ক্ৰাইটেৰিয়া এতিয়া তোমালোকৰ যদি ডবল বন্ডেড ও দুটা আছে আৰু তাত অক্সিজেন এটাৰ পৰা বন্ডিং হৈ আছে অক্সিজেন এটাৰ পৰা যদি বন্ডিং হৈ আছে মন কৰা যদি মন কৰিলে চাবা এটো অক্সিজেন দুইটা সাইডে ডবল বন্ডেড ও আছে কাৰ্বন ডবল বন্ডেড ও যদি লগ লাগি থাকে তেতিয়া তাক কোৱা হ'ব এসিড এনহাইড্ৰাইড তেতিয়া আমি তাক কম এসিডিক এনহাইড্ৰাইড সো এটো এটা কম্পাউন্ড যেটা ইয়াত আমি বেসিক্যালি যিখিনি আমি পঢ়িব লাগিব যিখিনি আমি মেজৰ ডিসকাশনত ৰাখিম হেতু হৈ গল গৈ আমাৰ এলডিহাইড then it is ketone carboxylic acid এষ্টাৰৰ ওপৰত ৰিঅ্যাকশনছ আহিব এমাইডটো ৰিঅ্যাকশনত লাগিব এসিড এনহাইড্ৰাইড ৰিঅ্যাকশনত লাগিব এসাইল ক্লোৰাইডৰ আমি নেমিং আৰু ৰিঅ্যাকশন আমি দুইটাই চাম গতিকে বেসিক্যালি আমি কাৰ্বনিল গ্ৰুপটো দুটাক আমি কনসিডাৰ কৰিম কাৰ্বনিল গ্ৰুপ to আমি কনসিডাৰ কৰিম বেসিকে so this one will be considered as a last তাৰ পিছতে আহিব এটো এই তিনিটা কম্পাউণ্ডৰ ওপৰতে আমি চৰ্চাটো ৰাখিম গতিকে এইগিটা লিখি লবা এলডিহাইডস বিলাক জেনাৰেলি প্লান্ট এনিমেলস এবিলাকত আমি প্ৰায়ভাগে পাওঁ প্লান্টস এন্ড এনিমেলস আৰু তেহেতৰ কাৰণে বহুত বিলাক ফ্ৰেগনেন্স যিবিলাক গন্ধ বা ফ্লেভাৰ যিবোৰ টেষ্ট সেইবিলাক আমি পাওঁ সো তোমালোকৰ কমনলি এতিয়া ভেনিলা হৈছে এই পাৰ্টিকুলাৰ কম্পাউণ্ডটো একেদৰে চেলিসেলডিহাইড যিবিলাক সুইট কিছুমান কম্পাউণ্ডছত তোমালকে পোৱা সিনামেলডিহাইড খুব সুন্দৰ সুগন্ধি থাকে গতিকে এনেকুৱা কিছুমান কম্পাউণ্ড আমি এলডিহাইডৰ পৰাই পাম গতিকে এনেকুৱা ম্যাক্সিমাম এলডিহাইড কিটোন বা কাৰ্বক্সাইলিক এসিডৰ নিজৰ গন্ধ থাকিব আৰু সেই অনুযায়ী তেহেতৰ আমি গন্ধলৈ আইডেন্টিফাই কৰিব পৰা যায় নেক্সট যেটো পাৰ্টস আছে হেতুত হৈছে আমি এতিয়া ডিসকাশনত লৈছো প্ৰথম আহিলে এলডিহাইডত কমন যিগিটা নেম যিগিটা আমাক খুব ফ্ৰিকুৱেন্টলি লাগি থাকিব তাৰ ভিতৰত এটা হৈছে এচিটালডিহাইড এটা হৈছে বেনজেলডিহাইড
আৰু এই যেটো গ্ৰুপ যত নেকি এলডিহাইড গ্ৰুপটো থাকিব তাৰ ইমিডিয়েটলি নেক্সট কাৰ্বনটো কোৱা হ'ব আলফা আৰু তাৰ পিছত লাগি থকা যেটো কাৰ্বন সেটো কোৱা হ'ব বিটা বুলি আমি কম আৰু তাৰ পিছৰটোত গামা আৰু সেই অনুযায়ী এইবিলাক বাহি গৈ থাকিব সো আলফা হল ইমিডিয়েটলি নেক্সট টু দা এলডিহাইডিক গ্ৰুপ আৰু তাৰ ইমিডিয়েটলি নেক্সট ৱে হ'ব গৈ বিটা এই যেটো বিটা হ'ব সেই বিটা কাৰ্বনত যদি বি আৰ লাগি থাকে তা মানে ব্ৰোমক লাগি আছে সো আমি লিখিলো বিটা ব্ৰোমো যেহেতু চাৰিটা কাৰ্বন এটা দুটা তিনটা চাৰিটা গটিকে এটো হৈ গল বিউটাইলৰ বিউটাইল এলডিহাইড সো এচিটেলডিহাইডৰ so this is the way to naming এটো কমন নেম অবশ্যই এইবিলাক আমাক কিমান প্ৰয়োজন নহয় নেক্সট এটা খুব কমন নেম আমাক লাগিব এচিটোন এচিটোফিনন আৰু বেনজোফিনন এই তিনটা আমাক পৰাপক্ষত লাগিব ইয়াত যদি এতিয়া মন কৰা তুমি ইয়াৰ দুইটা সাইডে CH3 আছে ডবল বন্ডেডৰ দুইটা সাইডে CH3 নাম হৈ গল এচিটোন ডবল বন্ডেড ওৰ এটা সাইডে যদি বেনজিন আহিল আৰু ইটো সাইডে যদি CH3 আহিল তেতিয়া তাক কোৱা হ'ব এচিটোন আৰু ঠিক একেদৰে এটা সাইডে বেনজিন আছে কিন্তু ইফালে আছে গৈ কি মিথেন ইথেন আছে তেতিয়া ইয়াত কাৰ্বনৰ প্ৰপিওফিনন বুলি আমি কম প্ৰপিওফিনন আৰু দুইফালে যদি বেনজিন দুইটা সাইডে যদি বেনজিন থাকে তেতিয়া আমি তাক কম বেনজোফিনন সো দিস ওয়ান ইজ দা এক্সাম্পল অফ বেনজোফিনন সো বেসিক্যালি তোমালোকক এই তিনিটা খুব কমনলি লাগিব এটা হৈছে এচিটোন দেন এচিটোফিনন আৰু ইয়াৰ এটা হৈ গল বেনজোফিনন দিস থ্ৰী বেন কিটোনত এই দুটা লাগিব এলডিহাইডত এচিটেলডিহাইড আৰু বেনজেলডিহাইড এই দুইটাই আমাক ফ্ৰিকুৱেন্টলি লাগিব গতিকে এই গিটা মনত ৰাখিবলৈ চেষ্টা কৰাটো ভাল হ'ব এতিয়া নেক্সট আছে যিবিলাক কম্পাউণ্ডক কি ধৰণেৰে নেম কৰা যায় তুমি যদি এতিয়া মন কৰা ইয়াত কাৰ্বন আছে দুটা দেয়াৰ ইজ টু কাৰ্বনস one is যেটো এই কাৰ্বনটো হল গৈ এটো another one is এটো সো দুটা কাৰ্বন যদি থাকে তেতিয়া তোমালোক অলৰেডি কৈছোই যে এটো লিখা যায় ইথেন দুটা কাৰ্বন থাকিলে আমি কি লিখো ইথেন লিখো এতিয়া ইথেনত কি আছে ইয়াত ডবল বন্ডেড ওৰ বা এই যেটো গ্ৰুপস আছে সেই গ্ৰুপটো বা এই যেটো ফাংশনাল গ্ৰুপস হেতু হৈ গল এলডিহাইড so this one is the aldehyde গটিকে আমি এইখিনিত আমি লিখিম aldehyde so aldehyde লিখুতে aldehydeৰ অকল মাত্ৰ al টো ৰাখিম aldehydeৰ অকল al টো ৰখা যায় বাকিখিনি আমি নাৰাখো গটিকে একেদৰে ইয়াৰ e টো আমি অতৰাই দিম গটিকে ethan আৰু ইয়াৰ a আৰু l টো লগাই দিলো so এই ধৰণে ইয়াৰ নেম হৈ যাব ইথানল ঠিক একেদৰে যেতিয়া তুমি ইয়াত আহিব ইয়াত যেতিয়া তোমাৰ নেক্সট টু লাইজ গৈছো নেক্সট টু তোমালকে এতিয়া যদি মন কৰা ইয়াতো এলডিহাইডস আছে so here is the aldehyde part হল গৈ এটো longest chain হৈ গল এটো this one will be the longest chain এই হিলেকে হ'ব longest chain aldehydeৰ যেটো গ্ৰুপ হেতুৰ প্ৰায় আমি কাউন্টিং আৰম্ভ কৰিম সদায় হেতুতেই 1 হ'ব এটো 2 এটো 3 এটো 4 এটো 5 এটো 6 এটো হৈ যাব 7 যিকিটা গ্ৰুপ এজ এ সাবস্টিটুয়েন্ট থাকিল এটা হৈ গল ব্ৰোমো এটা হৈ গল মিথাইল যদি এহেত গিটাৰ ইতিয়া যদি আমি নেমিং কৰিবলৈ যাও ইয়াৰ নেমিং হ'ব গৈ so ইয়াৰ যদি আমি নেমিং কৰো তেতিয়া এটো হৈ গল 4 ব্ৰোমো এটো হৈ যাব 4 ব্ৰোমো এটোৰ নাম হৈ যাব 3 মিথাইল হৈ যাব ইয়াৰ নেমিং ঠিক আছে ইয়াৰ হৈ গল হেধৰ নামি নেমিং কৰি একেদৰে যেতিয়া তোমালোকে এই পাৰ্টটো তোমালোকৰ যেটো পাৰ্টস আছে এতিয়া তেতিয়া হলে ইয়াত সাতটা যেহেতু কাৰ্বন আহিল সাতটা কাৰ্বনৰ কাৰণে আমি যেতিয়া নেমিং কৰিম ইয়াৰ 3 মিথাইল এখিনি হল এতিয়া আমি যেতিয়া নেমিং কৰিম এতিয়া নেমিংটো কৰোতে আমি কি কৰিব লাগিব ইয়াত সেই ধৰণেৰে আমি প্ৰথম আমি লিখিম পেন্টাহেপ্টানেল সো এটো সাতটা থকাৰ কাৰণে ইয়াৰ এলডিহাইডটোৰ নাম হৈ গল হেপ্টানেল চাৰিত 4 ব্ৰোমো আৰু 3 মিথাইল আছে সো এটো নাম লিখিম 4 ব্ৰোমো আৰু তাৰ পিছত আহিব 3 মিথাইল হেপ্টানেল সো এই ধৰণে আমি নেমিংত প্ৰসিড কৰিম একে ধৰণেৰে যেতিয়া তুমি এই কম্পাউণ্ডটো যদি সোৱা এতিয়া এই কম্পাউণ্ডটো আহিছো এই কম্পাউণ্ডটো যদি তুমি মন কৰা ইয়াত লংগেষ্ট চেইন হৈ গল এটো কাৰণ এটো হৈ গল ফাংশনাল গ্ৰুপ আৰু ইয়াত আৰু এটা আছে গৈ ইয়াত এটা এলকিন আছে
সেই এলকিনটোৰ কাৰণে তুমি যেটো নাম তাত আমি ene লিখো আৰু হেতু হৈ গল 2 নম্বৰত যেহেতু আছে এটো যেহেতু 1 এটো হৈ যাব 2 এটো হৈ যাব 3 এটো হৈ যাব 4 এটো হৈ যাব 5 সো 2 ইন যেহেতু 2 ইন হৈ যোৱাৰ লগে লগে এটো পাঁচটা কাৰ্বন সো এটো পেন্টিন pen p e n t a n e it in place of ane I will write ene ইয়াত মই কি লিখিম ene মই লিখিম ইয়াত মই তেতিয়া লিখিলো ene কে নম্বৰত আছে ene to 2 নম্বৰত আছে সো 2 ene ইয়াৰ শেষৰ যেটো কি এতিয়া হেতু অটৰাম তাৰ জায়গাত মই দি দিম al গতিকে আমি যেতিয়া নেমিং টু লিখিম হেতু কাৰণে আমাৰ নেমিং টু হৈ যাব pentinel এটো হৈ যাব নেমিং এটো হৈ গল pentinel গতিকে কথাটো বুজি পালা গতিকে সেই ধৰণেৰে তোমালোকে নেমিং টু আহিব যদি সাইক্লিক থাকে এতিয়া সাইক্লিক যদি থাকে তেতিয়া এটো হৈ গল এলডিহাইড আৰু এটো হৈ গল সাইক্লিক কম্পাউন্ড তাৰ মানে আমি যেতিয়া এই ধৰণৰ দুটা পাৰ্ট পালো এটাক যদি মই এলিফেটিক লো এটাক মই কম এৰোমেটিক সো এই যেটো পাৰ্ট এটো হৈছে এলিফেটিক এই যেটো পাৰ্ট হৈ গল হেতু হৈ গল সাইক্লিক গতিকে এটো হৈ গল সাইক্লিক এটো হৈ গল সাইক্লিক আৰু এটো হৈ গল এলিফেটিক আৰু এলিফেটিকটোত আমি নেমিংত লম হেতু হৈ কিয়নো কাৰণ তাতেই আছে আমাৰ এলডিহাইড পোৰশনটো গতিকে হেতু কাৰণে আমি এলডিহাইডটো এতিয়া কাৰ্বন যেহেতু এটা এটো কমনলি কোৱা যায় কাৰ্বেলডিহাইড সো এটো কোৱা হ'ব কাৰ্বেলডিহাইড আৰু ইয়াত যেহেতু সাইক্লোহেক্সেনটো এজ এ সাবস্টিটুয়েন্ট হ'ব কাৰণ তাত ফাংশনাল গ্ৰুপটো নাই গতিকে এটো সাইক্লোহেক্সেনি আমি লিখিম সো সাইক্লোহেক্সেন কাৰ্বেলডিহাইড সো নেক্সট গৈছো কিটোনত যদি মন কৰা এতিয়া এটো এটা কিটোন কাৰণ কেলে ইয়াত এই পাৰ্টিকুলাৰ টু কাৰ্বন গতিকে it will be called as an ketone ইয়াত এই যেটো গ্ৰুপ এই গ্ৰুপটো হৈছে সাইক্লোপেন্টেন এই গ্ৰুপটো হৈ গল সাইক্লোপেন্টেন কিটোন লাগি আছে সো পেন্টেনৰ নামটো এতিয়া কি লিখিম সাইক্লোপেন্টেন আৰু one এৰ পৰা one আমি লগ লগাম one টো তেতিয়াই লগ লগাম যেতিয়া হি কিটোন হ'ব সো কিটোন হলে কি লগাব লাগিব one যদি সাবস্টিটুয়েন্ট এতিয়া মন কৰা কে নম্বৰ পজিশনত যদি আছে হেতু যদি তোমালকে এতিয়া লক্ষ্য কৰা এটো হৈ গল 1 এটো হৈ গল 2 এটো হৈ গল 3 তাৰ মানে এই গ্ৰুপটো হৈ গল 3 মিথাইল সো দিস ওয়ান ইজ a 3 মিথাইল সো যদি হেতু হয় তেতিয়া আমি ইয়াত কি লিখিছো 3 মিথাইল সাইক্লোপেন্টানো সো সেই ধৰণেৰে তোমালোকে নেমিং বিলাকত আগবাঢ়িব পাৰা গতিকে হেতুই হৈ গল এটো কম্পাউন্ডৰ নেমিং ইয়াৰ পিছৰ যেটো দিয়া আছে হেতু ঠিক একেই ইয়াত এইটো হৈ গল এতিয়া কিটোন ইয়াৰ দুটা পাৰ্টস আছে এটা পাৰ্ট যদি আমি লওঁ এটো পাৰ্ট কম মই এলিফেটিক আৰু যদি মই এটো পাৰ্টত লৈ প্লাই কৰো তেতিয়া এটো হৈ গল এৰোমেটিক আৰু আমি যেতিয়া আমি সৰি এটো হৈ গল এৰোমেটিক টু ইয়ালৈকে সো ডেফিনেটলি এলিফেটিকত ডাবল বন্ডেড ও আছে ডাবল বন্ডেড ওটো এলিফেটিকত আছে হেতু কাৰণে আমি তাক নেম কৰিম আৰু কাৰ্বন তিনটা থকাৰ কাৰণে ইয়াক কম প্ৰপান সো প্ৰপেনৰ এক নম্বৰত ডাবল বন্ডেড ও আছে সো ইয়াত আমি 1 অন লিখিম আৰু এইটো যেহেতু ফিনাইল এক নম্বৰতে লাগি আছে বেনজিনটোক আমি কম ফিনাইল সো এক নম্বৰত লাগি থকাৰ কাৰণে তাক লিখিলো 1 ফিনাইল প্ৰপেন 1 অন এতিয়া এই যেটো কম্পাউন্ড এটো তোমালোকে যদি মন কৰা এতিয়া ইয়াত কি হৈছে ইয়াত দুটা পাৰ্টস আহিছে এটা পাৰ্টস হৈছে এলডিহাইড there is two part one is aldehyde এটো পাৰ্ট হল এলডিহাইড এটো পাৰ্ট হল গৈ কিটোন আৰু যেটো লংগেষ্ট চেইন হেতু হৈ গল এটো সো দিস will be the longest chain এতিয়া তোমালোকক এই ধৰণেৰে যেতিয়া প্ৰবলেমটো আহিল প্ৰবলেমটো দুটা ফাংশনাল গ্ৰুপ যদি থাকে এলডিহাইড এটো এলডিহাইড আৰু এটো হৈ গল কিটোন তেতিয়া তোমালোকে সদায় এলডিহাইডৰ প্ৰায়োৰিটি বেছি হ'ব কম্পেয়াৰ টু দা কিটোনতকে এলডিহাইডৰ প্ৰায়োৰিটি বেছি এটো কাৰণে আমি নাম লিখোতে সদায় কিটোনত নিলিখো এলডিহাইডত লিখিম যদি দুইটা প্ৰেজেন্ট থাকে এটো 1 এটো হৈ গল 2 এটো হৈ গল 3 এটো 4 আৰু এটো হৈ গল 5টা তাৰ মানে ইয়াত 5টা কাৰ্বন আছে সো 5টা কাৰ্বনৰ দ্বাৰা গঠিত এলডিহাইডটোই হৈ গল পেন্টানেল 5টা কাৰ্বন আছে সো এটো কোৱা হ'ব পেন্টানেল ঠিক আছে
এতিয়া যেটো কাৰ্বনক যেটো ডবল বন্ডেড ওক আমি টাচ কৰিব নোৱাৰিলো বা কিটোনক আমি যেহেতু ফাংশনাল গ্ৰুপ হিচাপে কনসিডাৰ কৰিব নোৱাৰিলো হেতুক আমি ইতিয়াৰ পৰা কম অক্সো এজ এ সাবস্টিটুয়েন্ট হ'ব তাক কোৱা হ'ব অক্সো ঠিক আছে যদি দুইটা গ্ৰুপ থাকে এলডিহাইড কিটোন যদি দুইটা থাকে তেতিয়া আমি কিটোনটো এজ এ অক্সো আমি কম এলডিহাইডটোৰ নেমিং টু এল এজ ইট ইজ থাকিব একেদৰে যদি ইয়াত মন কৰা এতিয়া এটো হৈ গল কিটোন ইয়াৰ লংগেষ্ট চেইন হৈ গল এডাল আৰু ইয়াৰ জি ফালৰ পৰা আহিলে ডবল বন্ডেড ও বা কাৰ্বন ডবল বন্ডেড ও লোৱেষ্ট পজিশন পাই হেতু আমি কনসিডাৰ কৰিম ইয়াত সাবস্টিটুয়েন্ট আছে দুটা এটা হৈছে মিথাইল আনাদাৰ এটা হৈছে মিথাইল আৰু এতিয়া যদি আমি নাম্বাৰিং কৰো এটো হৈ গল 1 এটো হৈ গল 2 এটো হৈ গল 3 এটো this one will be 4 this one will be 5 গতিকে আমি 2 আৰু 4 ত মিথাইল আছে এটো 2 মিথাইল এটো হৈ গল 4 মিথাইল আৰু কিটোনটো হৈ গল 3 অন গতিকে আমি কিটোনটো প্ৰথমতে আমি নেমিং কৰিম যেহেতু পাঁচটা গতিকে পেন্টানন আমি লিখিলো পেন্টানন 3 ত আছে গতিকে 3 অন লিখিলো আৰু 2 আৰু 4 ত আছে ডাইমিথাইল সো দিস ওয়ান উইল বি ডাইমিথাইল ঠিক একেদৰে যদি তোমাক এই ধৰণেৰে বেনজিনত যদি আহে বেনজিনত যদি CHO লাগি থাকে তেতিয়া এটা স্পেসিফিক নেমিং আছে হেতু কয় বেনজালডিহাইড হেতু কোৱা হয় বেনজালডিহাইড সো এটুক আমি লিখিম বেনজালডিহাইড সো ম্যাক্সিমাম অকেজনতে তুমি বেনজালডিহাইড লিখাটোই তোমাৰ কাৰণে শুদ্ধ হ'ব সো তুমি কি লিখিবা বেনজালডিহাইড NO2 টো লাগি আছে 4 নম্বৰ পজিশনত সো হেতু কাৰণে মই লিখিলো 4 নাইট্ৰো বেনজালডিহাইড ইয়াত এতিয়া নেক্সট লৈ গৈছো নেক্সট তো দুটা এলডিহাইড গ্ৰুপস আছে এট দা ইনিশিয়াল আৰু এট দা লাস্ট যেতিয়া এই সৰি তিনটা আছে এই তিনটা আছে সো যেতিয়া এই তিনটা এলডিহাইড গ্ৰুপস আছে তোমাৰ কাৰণে লংগেষ্ট চেইনডাল হৈ গল এডাল সো দিস ওয়ান উইল বি দা লংগেষ্ট চেইন হল সো লংগেষ্ট চেইনত এতিয়া প্ৰথম প্ৰবলেমটো আহিলে কি যে যেহেতু ইয়াত আমাৰ তিনিটা ফাংশনাল গ্ৰুপস আছে আমি তিনিটাকে ইনক্লুড কৰিব লাগিব আৰু তিনিটাকে ইনক্লুড কৰিবলৈ যাবৰ কাৰণে আমি কি কৰিলো এটুক আমি তেতিয়া এই ধৰণে আমি কৰিব লাগিব এই যে তিনটা মাছ আছে যি গিটাৰ এটাও এই গিটা যত নেকি কাৰ্বনটো টেক পাৰ্ট নহয় সেই গিটাক আমি এক্সট্ৰা কৰিলো এই গিটা কৰাৰ কাৰণে আমি কি হৈ গল হেতু হৈ গল প্ৰপেন ঠিক আছে এই এক এটু যদি 1 নম্বৰ হয় ইটু 2 নম্বৰ ইটু 3 নম্বৰ এটু যদি 1 এটু হৈ গল 2 এটু হৈ গল 3 এতিয়া এইটু কব 1 কাৰ্বেলডিহাইড 2 কাৰ্বেলডিহাইড 3 কাৰ্বেলডিহাইড সো এটুক যদি মই 3 কাৰ্বেলডিহাইড কো CARBALDEHYD কাৰ্বেলডিহাইড এটু হৈ গল 2 কাৰ্বেলডিহাইড আৰু এটু হৈ গল 1 কাৰ্বেলডিহাইড গতিকে আমি যেতিয়া নেমিং কৰিম নেমিংত আমি ট্রাই বুলি লিখিম সো এটুক আমি লিখিম ট্রাই কাৰ্বেলডিহাইড সো 1 2 3 এটু হৈ গল কাৰ্বেলডিহাইড এই ধৰণেৰে ইয়াত আমি নেমিং কৰিম গতিকে এবিলাকত আৰু তেনকা ট্ৰিকি বহুত কিছুমান আছে সেবিলাক আমি সময় পালে আকৌ ডিসকাস কৰিম এন্ড কিন্তু প্ৰেজেন্টলি আমি এইগিটাই ইনিশিয়াল ষ্টেজত কৰিবৰ কাৰণে ললো তোমালোকক এতিয়া কিছু সংখ্যক এনসিআরটি টেক্সট বুকত এই ধৰণে দিয়া আছে ইয়াত কাৰ্বন এটা গতিকে এটো মিথানেল আমি কম সো দিস ওয়ান উইল বি মিথানেল since it has been only hardly one carbon so CHO eta ase so methane hobo so methanol yat carbon duta ase 1 2 duta ase aldehyde ase so etu karone yak kolu ethanol ekedore jodi yat mon kora yat tinta hobo CH3 eta yar eta so etu hobo tinta aru duita ase methyl so 2 methyl propanol jodi bhangibole অসুবিধা পোৱা মোক কবা তেতিয়া মই হে কৰিম এইটো হৈ গল এলডিহাইড যেটো হৈ গল কাৰ্বেলডিহাইড সাইক্লোহেক্সেন কাৰ্বেলডিহাইড ইয়াত যেটো মিথাইল আছে হেতু তোমাৰ 3 নম্বৰ পজিশন আছে এটো 1 এটো 2 এটো হৈ গল 3 সো হেতু কাৰণে আমি ইয়াক কলো 3 মিথাইল একে ধৰণৰে যদি এটো যোৱা এতিয়া OCH3 এটো যদি হয় OCH3 গ্ৰুপটো এতিয়া বেলেগ সেই পাৰ্টটো ইয়াত লগত এটাচড হৈ আছে ইয়াৰ ওপৰলে হয়তো লাগি আছে বুলি আমি ভাবিম ইয়াৰ ওপৰলে লাগি আছে বুলি আমি ইমাজিন কৰিব পাৰিম ইয়াত এটো OCH3 টো ইয়াত লাগি আছে OCH3 গতিকে এটুত যদি 1 হয় এটু 2 হৈ গল আৰু এটু হৈ গল 3 তাৰ মানে প্ৰপানেল হ'ব ইয়াৰ নাম সো এটু হ'ব প্ৰপানেল আৰু দুইত যেহেতু এই গুটেই গ্ৰুপটো OCH3 আছে হেতু কাৰণে ইয়াক কোৱা হ'ব 2 মিথক্সি প্ৰপেন
ঠিক একেদৰে যদি ইয়াত আহে ইয়াতটো তোমাৰ স্ট্ৰেইট ওয়ে অকল লংগেষ্ট চেইন আহিব ইয়াত এটো গুটেইটোৱে লংগেষ্ট চেইন গতিকে কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে সিম্পলি পেন্টানেল যদি ইয়াত চোৱা ইয়াত এতিয়া এটো আহিলে এলডিহাইড কাৰ্বন আছে এটা দুটা তিনটা তাৰ মানে প্ৰপানেল কিন্তু ইয়াত 2 নম্বৰটোত এলকিন আছে সো হেতু প্ৰপ টু ইন লিখিম ই2 অটৰাই তাৰ জায়গাত কি লিখিলো এল সো এটো হৈ গল এটো ধৰণে নেমিং এটো এতিয়া বেনজেলডিহাইড কিন্তু ইয়াত কি আছে দুটা আছে এটোৰ কমন নেমটো হৈছে থেলি এলডিহাইড এটোই আমি ম্যাক্সিমাম অকেজনতে আমি এটো ইউজ কৰিম আৰু এটোত হেতু কাৰণে লিখিলো বেনজিন আৰু এইটোৱে আৰু এইটুক আমি তেতিয়া কি কম কাৰ্বেলডিহাইড সো যেহেতু দুটা আছে গতিকে 1 আৰু 2 পজিশন লিখিলো দুটা থকাৰ কাৰণে দিলো ডাই আৰু শেষত আমি লিখিলো কাৰ্বেলডিহাইড ইয়াত যদি মন কৰা ইয়াত তেতিয়া হলে আমি এটোত কি হ'ব স্ট্ৰেইট ওয়ে আমি বেনজেলডিহাইড লিখিব পাৰিম আৰু এটো 3 নম্বৰ পজিশনত এটো 1 এটো 2 এটো 3 তাৰ মানে 3 নম্বৰ পজিশনত ব্ৰোমো আছে গতিকে আমি কি লিখিম 3 ব্ৰোমো বেনজেলডিহাইড লিখিম আৰু যদি কোনোবাই এটুক বুলে নহয় মই এটো কাৰ্বেলডিহাইড লিখে ভাল পাইছো তেতিয়া তোমালোকে এটো কি কৰিবা কাৰ্বেলডিহাইড লিখিলা বেনজিনত লাগি আছে সো বেনজিন কাৰ্বেলডিহাইড 3 নম্বৰত আছে ব্ৰোমো সো 3 ব্ৰোমো এটো এটা উপায় ওয়ে সেই ধৰণৰ আমি নেমিং বিলাক কৰা যায় যেহেতু কি এলকেনৰ এৰোমেটিক পাৰ্টটোত এলডিহাইড গ্ৰুপটো নাই নেক্সট আহিছো কিটোনত কিটোনৰ যিখিনি নেমিংস আছে নেমিং খিনিক যদি মন কৰা কিটোনত প্ৰথম আছে এটো ইয়াত তেতিয়া এই যে ডবল বন্ডেড ও CO দেখা গৈছে এটো একচুয়ালি AO2 যে আছে এটো একচুয়ালি ইয়াত আছে গতিকে এটো নাম্বাৰিং হ'ব এফালৰ পৰা 1 2 3 4 5 গতিকে পেন্টেন লিখিম 2 নম্বৰত আছে 2 লিখি পেলাই ONE1 আমি ইন্ডিকেট কৰিম একেদৰে যদি ইয়াত চোৱা ইয়াত এটো কাৰ্বন ইয়াৰ এখন হাতত CH3 তললে CH3 ওপৰলে আছে হাইড্ৰোজেন তাৰ পিছত C ডবল বন্ডেড O আছে ইয়াত CH3 সেই ধৰণে আমাৰ প্ৰসিড হ'ব ইয়াত আকৌ CH3 দুটা এই ধৰণে আমাৰ আহিব যদি এতিয়া লংগেষ্ট চেইন চাও ইয়াৰ CH3 এটা এটো আহিলে দুটা তাৰ পিছত এটো আহিলে তিনটা এটো চাৰি এটো আহিলে পাঁচটা সো পাঁচটা থকাৰ কাৰণে ইয়াক কি কম পেন্টেন 3 অন 3 আৰু 4 এটো 3 আৰু 4 ৰ ডাইমিথাইল আছে এটো ভাঙি পেলাই নিজে এবাৰ কৰিবলৈ চাই কৰিবা কৰি চাবা নেক্সট যেটো দিয়া আছে এতিয়া হেতু তোমালোকৰ ফাংশনাল গ্ৰুপস হ'ব গৈ এটো ফাংশনাল গ্ৰুপস হ'ল গৈ এটো so this will be the functional group so this one will be the functional group আৰু এটো হৈ গল substituent তেতিয়ালে কে নম্বৰ আছে এটো 2 নম্বৰ পজিশনত CH3 লাগি আছে so 2 মিথাইল হ'ব আৰু তাৰ পিছত আমি কি লিখিম সাইক্লোহেক্সানল একেদৰে যদি মন কৰা এতিয়া ইয়াত এটো কাৰ্বন নাম্বাৰ 1 এটো কাৰ্বন নাম্বাৰ 2 এটো 3 এটো 4 ইয়াৰ এটা আহিলে 5 so এটো হ'ব পেন্টেন this one will be pentane so pentanot এতিয়া কে নম্বৰত আছে ডবল বন্ড 3 নম্বৰত আছে এটুক যদি তুমি 1 মাৰ্ক কৰা এটো 1 এটো হৈ গল 2 এটো হৈ গল 3 গতিকে 3 ত আছে en গতিকে 3en আৰু 1 2 ত আছে ডবল বন্ডেড এই ডবল বন্ডেড যেটো অক্সিজেন হেতু 2 নম্বৰ লাগি আছে গতিকে 2 1 আৰু এটো 3 এটো 4 4 ত আছে মিথাইল সো এটো আমি কি লিখিম মিথাইল লিখিম 4 নম্বৰ পজিশন সো this one will be the 4 methyl pen 3 in 2 on so এই ধৰণে তোমালোকে নেমিং বিলাক কৰিব পাৰিবা বেনজিনত এটা আহিছো কাৰ্বক্সাইলিক এসিড বেনজিনত যদি কাৰ্বক্সাইলিক গ্ৰুপটো গুটে লাগি থাকে তেতিয়া স্ট্ৰেইট ওয়ে আমি তাত বেনজোইক এসিড বুলি কম যদি বেনজিন পাৰ হৈ আনাদাৰ এটা CH2 তাৰ পিছত যদি COOH তেতিয়া তাক একচুয়ালি কোৱা হয় ইথানোইক এসিড কাৰণ কাৰ্বন দুটা আছে দেই কাৰ্বন দুটা আছে এই দুটা এটো এক এটো দুই হেতু কাৰণে ইয়াৰ নামটো হৈ গল ইথানোইক এসিড কাৰণ ই দুটা কাৰ্বনক লৈ গঠিত 2 নম্বৰ কাৰ্বনটোত এজ এ সাবস্টিটুয়েন্ট বেনজিন পাৰ্টটো লাগি আছে হেতু কাৰণে ইয়াক কোৱা হ'ব 2 ফিনাইলামিকুম এই যেটো কম্পাউন্ড এতিয়া এই যেটো কম্পাউন্ড এটো হৈছে ডাইকাৰ্বক্সাইলিক এসিড এটুক আমি কমন নেমটোৰে আমি বেছিকে প্ৰনাউন্স কৰিম যেটো হৈছে থেলিক এসিড আৰু এটু কোৱা হ'ব বেনজিন 1 2 ডাইকাৰ্বক্সাইলিক এসিড এটুক এই ধৰণে আমি নেমিং কৰিম তেতিয়ালে এতিয়া যিখিনি কোৱেশ্চনছ আছে সেইখিনিত আমি গৈছো একে ধৰণে সৰি কাৰ্বক্সাইলিক এসিডটো মই কৰিলো কাৰ্বক্সাইলিক এসিড এটা আছে সো মিথানোইক এসিড দুটা যদি থাকে ইথানোইক এসিড আৰু সেই ধৰণে তোমালোকে গৈ থাকিবা এটো দুটা সো কি হ'ব ইথানোইক এসিড ইয়াৰ কমন নেমটো এই গিটা মনত ৰাখিবা এটা থাকিলে ফৰ্মিক এসিড কমন নেম
দুটা থাকিলে এসিটিক এসিড এইগিটা তোমালকে কমন নেম ওয়াইজ আমাক বহুতখিনি প্ৰয়োজন হয় আৰু এটা কমন নেম যেটো লাগে হেতু হৈছে বিউটাৰিক এসিড অক্সালিক এসিড মেলানোইক এসিড these are the common name also কিন্তু এইবিলাক তোমালোকৰ খুবই প্ৰয়োজন in the point of entrance point of view যদিকে এইবিলাক তোমালোকে ট্ৰাই কৰিবা মনত ৰাখিবৰ কাৰণে এইবিলাক খুব প্ৰয়োজন হ'ব কাৰণ ইউপাক নেমটো তোমালোকৰ অলমোস্ট হৈ যাব বিশেষ অসুবিধা নাথাকে কিন্তু কমন নেম বিলাক বহুত ষ্টুডেন্টে নাজানে আৰু কেতিয়াবা এন্ট্ৰেন্সত কি হয় কমন নেমবোৰ ডিপ্লাই ফুটিব গতিকে ইয়াত যদি এতিয়া মন কৰা ইয়াত তিনটা আছে সো তিনটা থাকিলে তাক কম মই প্ৰপানোইক এসিড ইয়াত চাৰিটা আছে সো তাক কম মই বিউটানোইক এসিড আৰু বিউটানোইক এসিডকে কোৱা হয় বিউটাইৰিক এসিড এতিয়া ইয়াত যদি মন কৰা এটো যদি 1 এটো হৈ গল 2 এটো হৈ গল এই দুই নম্বৰটোতে আকৌ তললে এটা আছে ইফালে আছে গতিকে প্ৰ্যাকটিক্যালি 1 2 3 লংগেষ্ট চেইন হ'ব তিনটা সো এটো হ'ব প্ৰপানোইক এসিড আৰু দুই নম্বৰটোত মিথাইল গ্ৰুপছ এজ এ সাবস্টিটুয়েন্ট আছে তেতিয়া এটা ক'ব আইসো যদি কাৰ্বক্সাইলিক এসিড দুটা গ্ৰুপ এনেকুৱা ধৰণেৰে লগ লাগি থাকে এইটো COOH আৰু ইয়াটো বুলে COH তেতিয়া এটো হৈ গল অক্সালিক এসিড তোমালোকৰ এটো প্ৰ্যাকটিক্যালত এটা এক্সপেৰিমেন্ট আছে আৰু সেই অনুযায়ী তোমালোকৰ ফাইভা বিলাক বা এক্সটাৰ্নাল বিলাকেও এটো খুব ফুডে ঠিক একেদৰে তোমাৰ নেক্সট আহিলে এতিয়া এটো সো এটো কম্পাউণ্ডত তিনটা আছে আৰু ইয়াত CH2 এটা এক্সট্ৰাকে আছে এটো মিথেন ইথেন প্ৰপেন সো আমি কি কম প্ৰপেন ডাইওইক এসিড দুটা থকা কাৰণে ডাইওইক এসিড একেদৰে আগৰটোত মই তেনেকে ইথেন ডাইওইক এসিড অক্সালিক এসিড বুলি লিখিব পাৰো হেতু কমন নেম হ'ব কিন্তু প্ৰ্যাকটিক্যালি এটো একেদৰে যেতিয়া তুমি বিউটেনত লিখিবা বিউটেন আৰু তাত ডাইওইক এসিড দুটা আৰম্ভণি আৰু যদি শেষত আমি দুটা পাও তেতিয়া তাক কোৱা হ'ব বিউটেন ডাইওইক এসিড সো সেই ধৰণে তিনটা আহিলে পেন্টেন তাৰ পিছত ডাইওইক এসিড এইগিটা খালি নামগিটা মনত ৰাখিবা OMSG সো এইগিটা নাম মনত ৰাখিবা এইগিটা তোমালোকৰ প্ৰয়োজন হ'ব গতিকে এইগিটা মনত ৰাখিবা এটা নেক্সট আমি গৈছো যিবিলাক নমেনক্লেচাৰ আছিল সেইখিনিত আমি যাও যিখিনি টেক্সট বুক এক্সাৰসাইজ আছে প্ৰথম আছে তোমালোকক নেমিং টু প্ৰথমতে চাই লোৱা ইয়াত প্ৰপিঅনএলডিহাইড কৈছে প্ৰপিঅনএলডিহাইড তাৰ পিছত দিছে মিথক্সি দিছে হা আৰু প্ৰপিঅনএলডিহাইড যেতিয়া হ'ব হেতুৰ মিনিংটো হৈছে গৈ তাত এটা বেনজিন ৰিং আছে সো হেতুত হৈছে এটা বেনজিন ৰিং আছে সেই বেনজিন ৰিংটোত নেক্সট আছে CH2CHO এইটো হৈছে প্ৰপিঅনএলডিহাইড আৰু তাত আলফা পজিশন এইটো যদি 1 হয় বা যত ডবল বন আছে তাৰ ইমিডিয়েটলি নেক্সট হ'ব আলফা সেই আলফা পজিশনত মিথক্সি আছে অৰ্থাৎ OCH3 গ্ৰুপ এটা লাগি থাকিব যদি ইয়াত OCH3 গ্ৰুপ লাগি থাকে ইয়াৰ এই দুটা হাইড্ৰোজেন নাই আৰু আমি এটো কোড আকিছিলো হেতু মই দেখুৱাই দিছো সো হেতু আমি অকা গৈছিলে ইয়াত এইখিনিত আমি প্ৰপিঅফিনল নামি কৰিছো সো প্ৰপিঅফিননৰ এটা প্ৰপিঅফিননৰ দৰে প্ৰপিঅনএলডিহাইড সো এটো হৈ গল প্ৰপিঅনএলডিহাইড নেক্সট দিছে 2 নম্বৰত 3 হাইড্ৰক্সি বিউটানেল যেতিয়া তোমাক কৈছে 3 হাইড্ৰক্সি বিউটানেল সো প্ৰথম আহিলে এটো হৈ গল বিউটানেল আৰু তিনিত আছে গৈ হাইড্ৰক্সি গতিকে বিউটানেল যেতিয়া তুমি লিখিবা ড্ৰ কেটা কৰিবা এটা দুটা তিনটা চাৰিটা ডবল বন্ডেড O আৰু H দি দিলো তেতিয়া ই হৈ গল বিউটানেল চাৰিটা এতিয়া ইয়াত 3 নম্বৰ এটো 1 এটো 2 এটো 3 আৰু 3 নম্বৰত লাগি আছে OH গতিকে এটো হৈ গল OH ৰিমেইনিং পজিশনস বিলাকত হাইড্ৰোজেন বিলাক জায়গায় এই ধৰণৰে থাকিব গতিকে এটো হৈ গল 3 হাইড্ৰক্সি বিউটানেল নেক্সট তোমালোকক দিয়া আছে এবাৰ পিছৰটোত গৈছো এবাৰ দিয়া আছে তোমালোকক কাৰ্বেলডিহাইড আৰু সাইক্লোপেন্টেন দিছে আৰু 2 হাইড্ৰক্সি দিছে
গতিকে প্ৰথম আকিম মই সাইক্লোহেক্সেন মই প্ৰথম আকিম সাইক্লোপেন্টেন মই আকিম so first মই আকিলো সাইক্লোপেন্টেন টুক মই আকিললো so this one will be cyclopentane যিকোনো এটা কাৰ্বনৰ পৰা এলডিহাইড আকিম so ডাবল বন্ডেড O আৰু H গতিকে এটো হৈ গল কাৰ্বেলডিহাইড এই জিয়াত যেটো পাৰ্ট আছে এটো হৈ গল কাৰ্বেলডিহাইড এটো হৈ গল সাইক্লোপেন্টেন এটা তোমাক নেক্সট যেটো কৈছে এটো তেতিয়া হলে কাৰ্বেলডিহাইড CARBALDE কাৰ্বেলডিহাইড এইটো পাৰ্ট হৈ গল সাইক্লোপেন্টেন এতিয়া এটো যদি এক এটুক মই 2 লব পাৰো বা এটুক মই 2 লব পাৰো মই ধৰি লোৱা এই 2 নম্বৰ বুলি এটুকে ললো ইয়াত আছে হাইড্ৰক্সি গতিকে ইয়াত আহিব OH সো সেইটোৱে হৈ গল ইয়াৰ ষ্ট্ৰাকচাৰ ইয়াৰ পিছত তোমালোকক দিছে পেন্টানেল আৰু হেতু হৈছে 4-oxopentanel পেন্টানেল যেতিয়া আকিম কাৰ্বন কেটা আকিব লাগিব 5টা আকিম এটা দুটা তিনটা চাৰিটা পাঁচটা ডবল বন্ডেড O আহিব ইয়াত আহিব H 4 নম্বৰ পজিশন 1 2 3 4 নম্বৰ পজিশনটো অক্সো গতিকে এটো ডবল বন্ডেড O থাকিব সো এটো হৈ গল অক্সো এটো আৰু এলডিহাইড টো হৈ গল এটো যেহেতু 5টা কাৰ্বন গতিকে এটো নাম হৈ গল পেন্টানেল বাদ বাকি যত যিমান হাইড্ৰোজেন লাগে সেইখিনিক আমি দি দিব পাৰিম সো ইয়াত হাইড্ৰোজেন বিলাক এই ধৰণৰে আমি ড্ৰ কৰিব পৰা যাব সো এই ধৰণৰে আমি ড্ৰ কৰি দিম এই ৰিমেইনিং হাইড্ৰোজেন খিনি নেক্সট আছে কিটোন দিছে সো কিটোন দিছে আৰু কি কিটোন দিছে ডাই সেকেন্ডাৰী বিউটাইল কিটোন সো প্ৰথম মই আকিম কিটোন আকিবলৈ যাওঁতে ইয়াত ডবল বন্ডেড O দিম আৰু দুইফালে কি থাকে কাৰ্বন থাকিব হেতু আমাৰ জানো এতিয়া তোমাক কৈছে ডাই সেকেন্ডাৰী বিউটাইল অৰ্থাৎ এইফালে এটা সেকেন্ডাৰী বিউটাইল থাকিব এইফালে এটা আনাদাৰ সেকেন্ডাৰী বিউটাইল থাকিব আমি যেটো আকিব লাগিব এইফালে এই যেটো কাৰ্বন হেতু হ'ব লাগিব 2 ডিগ্ৰী এটা কাৰ্বন এইফালে যেটো আকিব লাগিব হেতু হ'ব লাগিব 2 ডিগ্ৰী যেহেতু বিউটাইল কই সেকেন্ডাৰী গতিকে ইয়াত দুটা কাৰ্বন এনেকাকে থাকিলেই তাক কোৱা হ'ব সেকেন্ডাৰী গতিকে আমি এটো আকিলো সেকেন্ডাৰী সো এইফালো আকিলো এটো দুটা কাৰ্বন দিলো গতিকে এটো 2 ডিগ্ৰী হৈ গল সো এটো হৈ গল সেকেন্ডাৰী ঠিক আছে এতিয়া তোমাক কৈছে বিউটাইল কব কৈছে গতিকে এটো বিউটাইল হবলে হলে এটা হল দুটা হল তিনিটা হল তাৰ মানে আৰু এটা লাগে গতিকে মই এইফালে কাৰ্বন আৰু এটা দিম ঠিক একে ধৰণৰে ইয়াতো মই কাৰ্বন আৰু এটা দিলো এই গতিকে এটা দুটা তিনটা চাৰিটা হৈ গল ইয়াতো চাৰিটা হৈ গল গতিকে এইটোৱে হৈ গল ডাইসেক বিউটাইল কিটোন যত যিমান হাইড্ৰোজেন লাগে সেইবিলাক এজ ইট ইজ দিবা so these will be the hydrogen বিলাক নিজৰ জায়গাত সেই ধৰণেই থাকিব নেক্সট যেটো দিয়া আছে তোমালোকক এচিটোফিনন it's a common wise দিছে এচিটোফিনন আৰু কি এচিটোফিনন 4 ফ্লোৰোএচিটোফিনন যদি তুমি এচিটোফিনন আকিবলৈ যোৱা বেনজিন থাকিব ডবল বন্ডেড O থাকিব আৰু কি থাকিব তাত CH3 থাকিব এতিয়া ইয়াত সেই গিটা আমি আকিবলৈ যাও এটো হল কাৰ্বন ডবল বন্ডেড O এইফালে থাকিব CH3 এইফালে থাকিব বেনজিনৰ পাৰ্ট 2 তেতিয়া এটো কোৱা হ'ব এচিটোফিনন so this one is the এচিটোফিনন এতিয়া ইয়াৰ 4 নম্বৰ পজিশনত আছে ফ্লোৰো গতিকে এটো যদি 1 হয় এটো 2 হ'ব এটো 3 এটো 4 so 4ত আছে ফ্লোৰো so F so এটো হৈ গল ইয়াৰ ষ্ট্ৰাকচাৰ নেক্সট তোমালোকক দিছে এইগিটাৰ ইউপাক নেম লিখিব কৈছে ইউপাক নেম লিখিবলৈ আহোতে প্ৰথম সোৱা ইয়াত এটা কাৰ্বক্সাইলিক গ্ৰুপছ আছে এটা দুটা CH2 গ্ৰুপ আছে আৰু PH আছে তাৰ মানে হি হৈ গল বেনজিন গতিকে আমি এইগিটা আকিম এনেকে কাৰ্বক্সাইলিক গ্ৰুপটো ডবল বন্ডেড O আৰু OH আমি হেতু দিলো CH2 দুটা গ্ৰুপছ আছে এটা এটো আৰু এটা গ্ৰুপছ হৈছে এটো দুটা গ্ৰুপ আৰু তাত বেনজিন লাগি আছে গতিকে এটো হৈ গল বেনজিন এতিয়া যদি মন কৰা ইয়াত লংগেষ্ট চেইন কোনডাল হ'ব লংগেষ্ট চেইন হৈ গল এটো কিয় লংগেষ্ট চেইন এটো হল কাৰণ সেই চেইনডালত কাৰ্বক্সাইলিক গ্ৰুপটো তাত লাগি আছে সো এটো হৈ যাব মিথেন ইথেন প্ৰপেন এটা দুটা তিনটা গতিকে এটোৰ নাম হ'ব গৈ প্ৰপেন PROPANE প্ৰপেন ইয়াৰ শেষৰটোৰ পৰা ওইক এসিড আমি লিখিম
এটা যেহেতু এই গ্রুপটো আছে এটু কোয়া হবো ফিনাইল বেনজিন এজ এ সাবস্টিটুয়েন্ট কোয়া হয় ফিনাইল যেটো 3 নম্বৰত লাগি আছে গটিকে এটু হৈ যাব 3 ফিনাইল সো এটুক আমি লিখিলো ফিনাইল 3 ফিনাইল প্রপানোইক এসিড ইয়াৰ পিছৰটোত গৈছে এটু ইয়াত শেষত আছে COOH অৰ্থাৎ C ডবল বন্ডেড O আৰু OH আছে নেক্সট আছে কার্বন তাত লাগি আছে হাইড্রোজেন ডবল বন্ড দিছে কার্বন আর তাত CH3 গ্রুপ দুটা লাগি আছে সো এটা যদি এটু এটা হৈ গল সো ইয়াত সেই ধৰণেৰে তোমালোকে ভাঙি লবা সো ইয়াত ডবল COH যেটো হৈ গল ইয়াত এটু ইয়াত ডবল বন্ড CH দিয়া আছে তাৰ মানে এইখন পাৰ্ট হলে এটু CH3 যেহেতু দুটা দিয়া আছে এটা আৰু সেইটো এই কাৰ্বনটোৰ লগতেই লাগি থাকি আছে এটিকে সেই কাৰ্বনটো হৈ গল এটু যত নেকি CH3 দুটা এই দুটা হৈ গল CH3 এতিয়া যদি আমি লংগেস্ট চেইন ফাইন্ড আউট কৰিবলৈ যাও ইফ উই ওয়ান্ট টু ফাইন্ড দা লংগেস্ট চেইন তেতিয়া আমাৰ কাৰণে লংগেস্ট চেইন হৈ যাব এইডাল হৈ যাব আমাৰ কাৰণে তেতিয়া লংগেস্ট চেইন সো দিস উইল বি দা লংগেস্ট চেইন আৰু সেই লংগেস্ট চেইনটো যেতিয়া মই নাম্বাৰিং কৰিম এটু হবো 1 এটু হবো 2 এটু হবো 3 এটু হবো 4 মনত ৰাখিবা কাৰ্বক্সাইলিক গ্ৰুপটোৱে যাতে লোয়েষ্ট নাম্বাৰটো পায় হেতু সদায় মনত ৰাখিবা গতিকে এতিয়া এই গ্ৰুপটোৰ নাম হল গৈ 3 মিথাইল এটু কোৱাৰ কাৰণে লিখিম ওইক এসিড আৰু যেটো 1 নম্বৰত সদায় থাকিব দুই যেহেতু ডবল বন্ড আছে 2 নম্বৰত এই কাৰ্বনটো যেহেতু আছে গতিকে এটুক আমি কম ENE 2 নম্বৰত লাগি আছে গতিকে 2 কাৰ্বন আছে 4টা গতিকে এটুত লিখিম বিউ2E এই শেষৰ ইটু কাটি তাৰ জায়গাত আমি কি লিখিম বিউটানোইক এসিড সো এটুৰ হ'ব বিউটেন ড্যাশ AN টু থাকি গৈছে বিউটেন সৰি এটু সো ইয়াৰ নাম লিখিম তেতিয়ালে বিউট ড্যাশ 2 ড্যাশ EN ড্যাশ ওইক এসিড ওইক এটু গ্যাপটো না থাকিব সো ইয়াৰ নেম হ'ব গৈ So your name hobo butanoic butyenoic acid. Next যেটো দিছে হেতুত ইয়াত এতিয়া এটু হৈ গল কার্বক্সাইলিক এসিড এটু হৈ গল সাইক্লোপেন্টেন এটু হৈ গল মিথাইল সো ইয়াৰ নাম হৈ যাব কার্বক্সাইলিক এসিড এটু হৈ গল সাইক্লোপেন্টেন আৰু ইয়াত এটু যদি 1 এটু হ'ব 2 মিথাইল সো 2 মিথাইল এটুৰ নাম হ'ব গৈ 2 মিথাইল সাইক্লোপেন্টেন কার্বক্সাইলিক এসিড এই যেটো পার্ট আছে হেতু হৈ গল আমাৰ কার্বক্স benzoic acid so this one is the benzoic acid আৰু benzoic acidত লাগি থাকে মই যদি নাম্বাৰিং কৰো if I proceeding for the numbering this one will be 1 this one will be 2 this one will be 3 this one will be 4 this one will be 5 this one will be 6 এদিকে এটোৰ নাম হল গল গৈ 2 নাইট্রো এটোৰ নাম হৈ গল গৈ 4 নাইট্রো এটোৰ নাম হৈ গল গৈ 6 নাইট্রো আৰু এই গুটেই গিটাকে একেলগতে যদি আমি লগ লগাই লিখিম 2 4 6 ট্রাইনাইট্রো benzoic acid এটোৰ নাম হৈ গল 246 ট্রাইনাইট্রো benzoic acid এবাৰ এতিয়া বাকি এই গিটাত আমি নমেনক্লেচাৰ কৰিবলৈ যোৱাৰ আগত কোড কি আছে ফাংশনাল গ্ৰুপ সোয়া ইয়াত আছে বেনজেলডিহাইড ইয়াত আছে এলডিহাইড এটো হৈ গল লংগেস্ট চেইন এই লংগেস্ট চেইনটোক যেতিয়া আমি ভাঙিবলৈ যাম প্ৰথম আমি এলডিহাইডটোক ভাঙো ইয়াত ডবল বন্ডেড O আৰু H আছে সদায় রাইট দেম ইন স্ট্ৰাকচারাল ফৰ্মুলা নেক্সট আছে CH2 তাৰ পিছত আছে আৰু এটা CH2 গতিকে এই দুটা আমি এই দুটা তাৰ পিছত আছে CH3 ব্ৰেকেটত তাৰ মানে ইমিডিয়েটলি লেফট সাইডৰটোৰ লগত লাগি আছে ব্ৰেকেটত এটা CH3 আছে গতিকে এটা আহিলে CH3 সো এটো হৈ গল CH3
গতিকে ইয়াত যদি এতিয়া মন কৰা লংগেষ্ট চেইন হৈ গল এডাল হৈ গল আমাৰ লংগেষ্ট চেইন এটো হৈ গল আমাৰ সাবস্টিটুয়েন্ট আৰু ইয়াতৰ কৰিবলগীয়া কাম নাই এতিয়া এটো যদি 1 এটো 2 এটো 3 এটো 4 এটো হৈ গল 5 গতিকে ইয়াৰ নাম হ'ব গৈ 4 মিথাইল পেন্টানেল এটো নাম হৈ যাব 4 মিথাইল পেন্টানেল এবাৰ নেক্সট টুত গৈছো নেক্সট টুকো ঠিক একেই ইয়াত তোমাৰ কোড ফাংশনাল গ্ৰুপস আছে হেতু বাছিলো সো C ডাবল বন্ডেড আছে সো বাকি ইয়াত এটা CH3 ইয়াত নেক্সট CH2 নেক্সট CH উইদিন ব্র্যাকেট C2H5 তাৰমানে হেতুতে লাগি আছে CH2Cl গতিকে কেটা কেনেকে আছে সেইকিটাক আমি ভাঙি নিও CH3 গতিকে এটো আহি গল CH3 নেক্সট আছে CH2 গতিকে এটো হৈ গল CH2 তাৰ পিছত CO অৰ্থাৎ C ডাবল বন্ডেড O তাৰ পিছত CH আছে আৰু তাত আছে C2H5 গতিকে C2H5 মানে হৈ গল তোমাৰ ডাঙৰ এইটো গ্ৰুপ এটো একে লগতে আমি কম C2H5 এইটো একে লগতে আমি কম C2H5 তাৰ পিছত তোমাক দিয়া আছে CH2 গতিকে এটো হৈ গল CH2 তাৰ পিছতে আছে CH2Cl গতিকে এতিয়া যদিও আমি লংগেষ্ট চেইন হেতু কাউন্ট কৰিব পাৰো বা এইফালেও যাব পাৰো এইফালেও আহিব পাৰো কিন্তু আমি সদায় হেতুৱে লম যেটো ম্যাক্সিমাম নাম্বার অফ সাবস্টিটুয়েন্ট থাকে গতিকে আমাৰ লংগেষ্ট চেইন হৈ গল এটো কাৰণ ইয়াত আমাৰ সাবস্টিটুয়েন্ট এটা দুটা তিনটা আমি পাম আৰু এটো হৈ গল ফাংশনাল গ্ৰুপ সো এটো হৈ গল কিটোন ON কে নম্বৰত আছে ৰাইট সাইডৰ পৰা আহিলে আটাইতকৈ কমত পাম গতিকে এটো হৈ যাব 2 1 কার্বন কেটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা আছে গতিকে ছটা থকাৰ কাৰণে ইয়াৰ নাম হ'ব গৈ হেক্সেন সো এটোৰ নাম লিখিম হেক্সেন AN এতিয়া ইয়াত যেটো সাবস্টিটুয়েন্ট আছে এটোৰ নাম হ'ব 6 ক্লোৰো আৰু এটোৰ নাম হ'ব 6 ক্লোৰো তাৰ পিছতে লিখিম 4 ইথাইল মই এটো লিখাটো ভুল হল এটো হ'ব লাগে 4 ইথাইল it should be not methyl it should be ethyl কাৰণ ইয়াত দুটা আছে so ETHYL ইথাইল তাৰ পিছত আমি লিখিম হেক্সেন -2-ON গতিকে এটো হৈ গল আৰু এটোৱে আমাৰ নেমিং কাৰেক্ট নাই ৰাইট হ্যান্ড সাইডৰ পৰা নাহু কিয় কাৰণ তেতিয়া ডাবল বন্ডেড বহুত বেছি হৈ যাব ইয়াৰ পিছৰটোত গৈছো 3 নম্বৰটোত তাত ইয়াত CHO আছে আৰু এটোত আছে ডাবল বন্ড এটা আৰু তাৰ পিছত আছে CH3 এতিয়া এইকিটাক আমি ভাঙি পেলাও সো কার্বন ইয়াত আছে হাইড্রোজেন তিনটা সো এই তিনটা নেক্সট আছে CH ডাবল বন্ড দিছে CH তাৰ পিছত C ডাবল বন্ডেড O আৰু H আছে সো এতিয়া যদি আমি প্র্যাকটিক্যালি নাম্বাৰিং কৰো 1 2 3 4 আহিব আৰু সেই অনুযায়ী ইয়াত এটো হৈ গল এলডিহাইডৰ পাৰ্টটো এটো হৈ গল এলকিনৰ পাৰ্টটো গতিকে ইয়াৰ নাম হ'ব মিথেন ইথেন প্ৰপেন বিউটেন গতিকে বিউটানেল BUTANAL মই আগতেই কৈছো যে এই এলডিহাইড গ্ৰুপবোৰ সদায় 1 ত থাকিব লাগিব জি পৰচন জি2 সাইডৰ পৰাই না এটো হৈ গল 2 ইন যেহেতু ইয়াত চাৰিটা আছে গতিকে এটো বিউট2-ইন সো এটোৰ যেতিয়া নাম নেমিং আমি লগাম তেতিয়া আমি এটোক লিখিম বিউট-2-EN হ'ব আৰু তাৰ কাষত AL লিখিম ইয়াৰ এটা ই টু কাটি তাৰ জায়গাত AAL টো আমি লগাই দিব লাগে ৰিপ্ৰেজেন্টিং এলডিহাইড নেক্সট 4 নম্বৰত গৈছো 4 নম্বৰত প্ৰথম আছে CH3 তাৰ পিছত আছে CO তাৰ পিছত আছে CH2 তাৰ পিছত আকৌ CO তাৰ পিছত আকৌ আছে CH3 গতিকে হেতু কাৰণে আমি এই ধৰণে ভাঙিম CH3 তিনটা আছে সো এই তিনটা নেক্সট আছে কার্বন ডাবল বন্ডেড O তাৰ পিছত আছে কার্বন হাইড্ৰোজেন দুটা আছে সো এই দুটা তাৰ পিছত আছে কার্বন ডাবল বন্ডেড O আৰু CH3 আছে তিনটা সো এটো হৈ গল তাৰ স্ট্ৰাকচাৰ এতিয়া যদি এই স্ট্ৰাকচাৰটোত আমি লংগেষ্ট চেইন বিচাৰো তেতিয়া হৈ গল এটো জি ফালৰ পৰা আহু ডাবল বন্ডেড আমাৰ নিয়াৰেষ্ট হ'ব 2 নম্বৰতে পাম আমি লেফট হ্যান্ড সাইডৰ পৰাই গলো গতিকে এটো হৈ গল গতিকে আমি ইয়াত পালো গৈ পেন্টেন PENTANE পেন্টেন ইয়াত ফাংশনাল গ্ৰুপস আছে কিটোন ONE কেটা আছে দুটা ফাংশনাল গ্ৰুপ এটা এটো এটা হৈছে গৈ এটো 2 আৰু 4 আছে 2 আৰু 4 ডায়ন লিখিম ডায়ন গতিকে আমি ইয়াৰ আগত কি লগাম পেন্টেন সো PENTANE
ইয়াৰ যিহেতু ডি ডাই আছে গতিকে ই উইল বি ৰিটেইন গতিকে এটুক আমি কম পেন্টেন 2,4 ডাইন নেক্সট আহিছো 5 নম্বৰত 5 নম্বৰত ঠিক একে ধৰণৰে ইয়াত আছে গৈ CO গ্ৰুপছ আছে CH3 আছে কাৰ্বনত CH2 দুটা গ্ৰুপছ আছে নেক্সট CH2 ইয়াত CH3 আছে আৰু আছে CH3 গতিকে প্ৰথম আমি লিখিম CH3 টুক আমি লিখিলো CH3 সো এটো হৈ গল CH3 তাৰ পিছত আছে CH যত নেকি CH3 এটা আৰু লাগি আছে এটো তললে নেক্সট আছে কাৰ্বন হাইড্ৰোজেন দুটা দিলু তাৰ পিছত আছে কাৰ্বন CH3 দুটা গ্ৰুপছ আছে এটা যদি আপ এটা আমি ললো ডাউন তাৰ পিছত আছে কাৰ্বন ডাবল বন্ডিটো তাৰ পিছত আছে CH3 এতিয়া এটুৰ যেতিয়া আমি নাম্বাৰিং কৰিম এটুক আমি ৰাইট সাইডৰ পৰা নাম্বাৰিং কৰিম লংগেষ্ট চেইন ডালক কিয়নো ডাবল বন্ডেড ও তেতিয়া আমি নিয়াৰেষ্ট পাম গতিকে এটু হল ইয়াত যিকিটা এতিয়া ফাংশনাল গ্ৰুপছ আছে এটা হৈ ফাংশনাল গ্ৰুপ হল কিটোন সাবস্টিটুয়েন্ট হৈ গল মিথাইল এইকিটা হৈ গল মিথাইল সো এইকিটাক আমি লম সাবস্টিটুয়েন্ট আৰু লংগেষ্ট চেইন ডাল হৈ গল এডাল হৈ গল আমাৰ লংগেষ্ট চেইন এই লংগেষ্ট চেইন ডালত যেতিয়া আমি নাম্বাৰিং কৰিম তেতিয়া এটু হৈ যাব হেক্সেন আমি লিখিম হেক্সেন আৰু তাত লিখিম 2 অন এবাৰ আমি এই ইটো নিলিখো নিলিখাৰ কাৰণ হল গৈ কি যে ইয়াত লংগেষ্ট চেইনটো বা ডাবল বন্ডেড ও দুটা গ্ৰুপ নাই গতিকে ইয়াত 3 4 আৰু 3 দুটা আছে আৰু 5ত এটা গতিকে 3,3,5 ট্ৰাইমিথাইল আমি লিখিম ট্ৰাইমিথাইল হেক্সেন 2 অন আমি এটো এতিয়া লিখিম কেটো ধৰণে গতিকে ইয়াৰ AN থাকিব not ANE গতিকে AN থাকিব not নেক্সট কৈছো ইয়াৰ PH3 তিনটা আছে এটো কাৰ্বনত লাগি নেক্সট আছে CH2 তাৰ পিছত আছে COH গতিকে এইকিটাক যদি ভাঙি পেলাই লিখিবলৈ যাও প্ৰথম এই কাৰ্বনটোৰ কাৰণে CH3 তিনটা আমি দিম এই ধৰণেৰে CH3 তিনটা এটো আমি দিলো CH3 তিনটা তাৰ পিছত আছে CH2 দুটা এই দুটা হৈ গল CH2 তাৰ পিছত আছে কাৰ্বক্সাইলিক এসিড COOH ইয়াত লংগেষ্ট চেইন যেটা হ'ব হেতু হ'বগৈ এডাল হৈ গল আমাৰ লংগেষ্ট চেইন এটো হৈ গল আমাৰ সাবস্টিটুয়েন্ট এটুটা সাবস্টিটুয়েন্ট গতিকে ইয়াত যেতিয়া আমি নাম্বাৰিং কৰো ইয়াৰ 1 হ'ব ইয়াৰ 2 হ'ব ইয়াৰ 3 ইয়াৰ হ'ব 4 গতিকে এটোৰ নাম হ'ব বিউটানোইক এসিড সো এটো বিউটানোইক এসিড ইয়াত 3 দুটা মিথাইল গ্ৰুপছ আছে 3,3 ডাইমিথাইল সো এটো হৈ গল ডাইমিথাইল বিউটানোইক এসিড এই ইয়াতো সেই ধৰণে ইটো নাই লিখা দেই মন কৰিবা যেতিয়া দুটা নাথাকে তেতিয়ালে আমি ই লিখাৰ প্ৰয়োজন ইয়াৰ পিছত যেটো দিয়া আছে হেতু তোমালোকক হয়তো কিছুৱে দিগদাৰো পাব পাৰা ইয়াত এলডিহাইডটোৰ কাখত পি দিয়া আছে তাৰ মানে পেৰা পজিশনত আছে বেনজিনত বেনজিন কোড এটো C6H6 ইয়াত তাৰ মানে এটো ধৰণে আমি কৰিম সো ইয়াত দুটা পাৰ্টস আছে এটা বেনজিন not দুটা এলডিহাইড গ্ৰুপছ আছে এটো এটা যদি আমি লও এটো হৈ গল ইয়াত এটা CHO গ্ৰুপছ আছে আৰু পেৰা পজিশনত আনাদাৰ এটা CHO গ্ৰুপছ আছে তাৰ মানে এটো হৈ গল এতিয়া আমি এটুক আমি কি কৰিম আমি আগৰ টেকনিকলে যাম এটু কাৰ্বেলডিহাইড এটু কম আমি কাৰ্বেলডিহাইড এটু কম বেনজিন গতিকে এই বেনজিনটোৰ 1 আৰু 4 নম্বৰত যেহেতু কাৰ্বেলডিহাইড আছে গতিকে এটুক লিখিম বেনজিন লিখিম প্ৰথমতে BENZENE বেনজিন 1,4 ডাই কাৰ্বেলডিহাইড সো এটু হৈ যাব বেনজিন 1,4 ডাইকাৰ্বেলডিহাইড গতিকে আমি এই খাটটা শেষ কৰিছো যিকিটা তোমালোকৰ দিয়া আছিল ইয়াৰ পিছত এবাৰ ড্ৰ কৰিবলৈ গৈছে ষ্ট্ৰাকচাৰ গিটা গতিকে ইয়াত চোৱা ইয়াত দিয়া আছে বিউটানেল ইয়াত দিয়া আছে বিউটানেল ইয়াত আছে বেনজেলডিহাইড ইয়াত আছে পেন্টেন 2 অন ইয়াত আছে বেনজোফিনন সদায় লাষ্টৰ এই বস্তুবিলাক চাই লবা প্ৰপিওফিনন পেন্টেন 3 in 2 on পেন্টানোইক এসিড আৰু এটো হেক্স 2 in ওইক এসিড ইয়াত EN আছে তাৰ মানে ডাবল বন্ড আছে YN আছে তাৰ মানে ট্ৰিপল বন্ড ওইক এসিড আছে তাৰ মানে কাৰ্বক্সাইলিক এসিড
গতিকে আমি straight way তেতিয়া হলে আমি লিখিবলৈ যাও ইয়াত আছে substituent 3 মিথাইল আছে টি কোড কেনেকৈ আছে সেইকিটা এতিয়া আমি লিখি দিও বিউটানেল কাৰ্বন 4টা aldehyde আছে কাৰণ কেলে OAL আছে 3 আছে মিথাইল এটো 1 2 3 3 আছে মিথাইল সো CH3 যত যিমান থাকিব হাইড্ৰোজেন বিলাক সেই অনুযায়ী দিবা সো এটো তেতিয়া হলে আমাৰ হৈ গল নেক্সট গৈছো 2 নম্বৰটোত আছে প্ৰপিওফিনন অৰ্থাৎ তোমালোকক বেনজিনটো থাকিব that phenol কৈছে propio এটা দুটা তিনটা so যেহেতু এটো propiophenol so propiophenol বুলি কোৱাৰ লগে লগে ইয়াত তেতিয়া হলে ডবল বন্ডেটো ইয়াত আহি গল হাইড্ৰোজেন দুটা ইয়াত তিনটা এটো হৈ গল propiophenol অলৰেডি আমি তিনটা কাৰ্বনৰ এটোক আমি জানো propiophenol ইয়াত পেৰা পজিশনত আছে নাইট্ৰো গটিকে এই পজিশনত NO2 এটা আমি লিখিম সো 2 নম্বৰটোৰ হেতু হ'ব আনসাৰ এতিয়া মই 3 নম্বৰটোত গৈছো 2 নম্বৰটো হৈ গল 3 নম্বৰটোত আমি গৈছো ইয়াত বেনজেলডিহাইড দিছে সো প্ৰথমতে আকিম তেতিয়া হলে মই এটা বেনজিন আকিম সো বেনজিন আকিলো এটো হৈ গল বেনজিন ইয়াত aldehyde কৈছে সো ডবল বন্ডেড O আৰু H আহিলে সো দিস ওয়ান ইজ দা বেনজেলডিহাইড পেৰা পজিশনত আছে মিথাইল তাৰ মানে CH3 আছে সো এটো হৈ গল থাৰ্ড টুৰ আনসাৰ নেক্সট এতিয়া হলে আমি গৈছো এবাৰ নাম্বার কিমান হ'ব ফোৰ্থত গৈছো ফোৰ্থত দিয়া গৈছে পেন্টেন 3 into 1 পেন্টেন মানে কাৰ্বন 5টা এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়া 2 on তাৰ মানে ডবল বন্ডেড O আছে 2 নম্বৰত 3 নম্বৰত আছে ডবল বন্ড সো EN মানে হৈছে ডবল বন্ড ONE মানে হৈছে কিটোন আৰু 4ত আছে মিথাইল সো এটো 1 2 3 4 4ত আছে গৈ মিথাইল তাৰ মানে ইয়াত আছে CH3 গতিকে এটো হৈ যাব এটো কম্পাউন্ড এই ধৰণৰে এটো তোমালোকে স্ট্ৰাকচাৰেল ফৰ্মুলাতে হাইড্ৰোজেন বিলাক দিব ট্ৰাই কৰিবা কাৰণ বহুতেই কনডেন্স ফৰ্মুলা লিখিবলৈ যাওঁতে ভুল কৰি পেলাই গতিকে পৰাপক্ষত স্ট্ৰাকচাৰেল ফৰ্মুলাতে হাইড্ৰোজেন বিলাক দিবা গতিকে আমি 4টো কমপ্লিট কৰিছো 5 নম্বৰটোত দিছে তোমালোকক দিয়া গৈছে পেন্টেন 2 on কৈছে কাৰ্বন 5টা এটা দুটা তিনটা চাৰিটা পাঁচটা 2 on তাৰ মানে ডবল বন্ডেড O আৰু 4 নম্বৰ পজিশনত তোমালোকক দিছে মিথাইল দিস ক্লোৰো দিছে গতিকে ইয়াত আহি গল ক্লোৰো যত যেতিয়া যত যিমান হাইড্ৰোজেন লাগে সেইবিলাক দি দিয়া সো এটো হৈ গল হাইড্ৰোজেন খিনি এই ধৰণৰে দি দিলে এটো হৈ যাব আমাৰ এটো হৈ গল কম্পাউন্ড ঠিক আছে গতিকে 5 নম্বৰটো হৈ গল এতিয়া তাৰ পিছত তোমালোকক দিছে 6ত দিছে 3 ব্ৰোমো 4 ফিনাইল পেন্টানোইক এসিড সো এটো দিছে 3 ব্ৰোমো পেন্টানোইক এসিড বুলি যদি কয় কাৰ্বন আছে গৈ 5টা এটা দুটা তিনটা চাৰিটা পাঁচটা অইক এসিড তাৰ মানে কাৰ্বক্সাইলিক এসিডৰ কথা কোৱা হৈছে এটো 1 এটো 2 এটো 3 এটো 4 এটো হৈ গল 5 এতিয়া থাৰ্ড পজিশনত তোমালোকক দিছে 3 ব্ৰোমো দিছে থাৰ্ড পজিশনত আৰু 4ত দিছে ফিনাইল মানে হৈছে গৈ বেনজিন গতিকে 3 ব্ৰোমো এইগিটা আমি সেই অনুযায়ী আমি লিখিব লাগে সো আমি ইয়াত 3 আমি লিখিম বিআৰ 4ত লিখিম মই বেনজিন গতিকে 4ত মই আকিম বেনজিন সো এটো বেনজিন আকিলো যত যিমান হাইড্ৰোজেন লাগে সেইখিনি আমি দি দিম নাম্বাৰিং বিলাক আমি পিছত অতৰাই দিব পাৰো আৰু থাকিলো আমাৰ একো প্ৰবলেম নাই হেতু ভুল নহয় আৰু যদি পাৰা অতৰাই দিবা এটো কোনো ইস্যু নাই কিন্তু এটোৱে হৈ গল আমাৰ কম্পাউন্ড নেক্সট তোমালোকক দিছে এটো এতিয়া 7টো ইয়াত তুমি যদি মন কৰা ইয়াৰ শেষত যেটো দিয়া আছে হেতু হৈছে বেনজোফিনন আৰু ডাইহাইড্ৰক্সি দিছে এটো আৰু কোড আছে PP ড্যাশ অৰ্থাৎ বেনজোফিনন তুমি যেতিয়া আকিবা বেনজোফিননটো দুটা ধৰণেৰে আমি এই ধৰণে আকিছিলো বেনজোফিনন ডবল বন্ডেড O যাৰ দুইফালে বেনজিন ৰিং থাকিলে তাক কয় বেনজোফিনন
P আৰু P dash এটো যদি 1 হয় এটো 2 3 আৰু 4 পজিশনত আছে গৈ হাইড্ৰক্সি তাৰমানে OH গতিকে এটো হৈ গল এটাৰ পেৰা তেতিয়ালে ইমিডিয়েটলি যেটো নেক্সট হ'ব হেতু হ'ব গৈ P dash অৰ্থাৎ এটো 1 2 3 4 হেতু হ'ব P dash আৰু তাত লাগি থাকিব OH সো এটো হৈ গল 7 টোৰ এনসাৰ এটা নেক্সট আহিলে শেষৰটোলে আহিছো এটুত কৈছে হেক্স মানে হেক্স হৈ হেক্স যেতিয়াই কলে ইয়াত 6টা আছে 2 ডাবল বন্ড 4 ট্রিপল বন্ড আৰু শেষত oic acid তাৰ মানে benzoic acid এটা দুটা তিন benzoic acid নহয় কাৰ্বক্সিলিক এসিড তিনটা চাৰিটা পাঁচটা ছটা সো শেষত ডাবল বন্ডেড O আৰু OH এটো 1 2 3 4 5 6 এতিয়া টুত কি আছে ইন আছে তাৰ মানে ইয়াত আহি গল ডাবল বন্ড চাৰিত আছে ট্রিপল বন্ড গতিকে ইয়াত হাইড্ৰোজেন থাকিব তিনটা তিনটা ইয়াত থাকিব এটা এটাকে থাকিব ইয়াত সো এইটো হৈ গল আমাৰ স্ট্ৰাকচাৰৰ নাম্বাৰ 8 সো এইটোৱে হৈ গল স্ট্ৰাকচাৰ নাম্বাৰ নেক্সট দিছে তোমালোকক এইগিটাৰ এতিয়া ইউপাক নেম লিখিব দিছে ইউপাক নেম যেতিয়া লিখিব দিয়ে অলৰেডি তোমালোকৰ লগত পাতিছই যে ডাবল বন্ডেড O আছে ইয়াত আছে এলডিহাইড আছে ইয়াতো এলডিহাইড এইবিলাক গুটেই বিলাকতে সোয়া এলডিহাইডে আছে ইয়াত আছে মাত্ৰ কিটোন এটা এইটো প্ৰথমটো যেটো হেতুক আমি ভাঙি পেলাও প্ৰথম দিছে CH3 গতিকে ইয়াত হাইড্ৰোজেন তিনটা সেই ধৰণে মই দিলো তাৰ পিছত দিছে ডাবল বন্ডেড O তাৰ পিছত দিছে C2 CH2 চাৰিটা দিছে গতিকে এটো এটা এটো আহি গল 2 নম্বৰ এটো আহি গল 3 নম্বৰ এটো আহি গল 4 নম্বৰ আৰু শেষত দিছে CH3 অৰ্থাৎ এটো হ'ব গৈ CH3 এটো যদি 1 এটো 2 এটো 3 এটো 4 এটো 5 এটো 6 এটো 7 তাৰ মানে এটো হেপ্টানন হ'ব HEPTAN-2- আৰু এটুক আমি লেফট হ্যান্ড সাইডৰ পৰাই নাম্বাৰিং কৰিম কিয়নো আমাৰ লেফট হ্যান্ড সাইডতে ডাবল বন্ডেড ওৰ টু আটাইতকৈ ওচৰত পাম ঠিক আছে সো নেক্সট আছে তোমালোকৰ 2 নম্বৰটোত 2 নম্বৰটোত গৈছো এটো দিয়া আছে CH3 followed by CH2 followed by CH Br CH2 দিয়া আছে তাৰ পিছত কাৰ্বন হাইড্ৰোজেন দিয়া আছে CH3 এটা দিয়া আছে আৰু C ডাবল বন্ডেড O আৰু H দিয়া আছে এতিয়া ইয়াত যদি মন কৰা লংগেষ্ট চেইন কোনডাল হ'ব সেডাল হৈ গলে এডাল আমাৰ কাৰণে লংগেষ্ট চেইন এই লংগেষ্ট চেইন ডালৰ এতিয়া তোমাক লংগেষ্ট চেইন ডালৰ এটো হৈ গল 1 2 3 4 5 আৰু এটো হৈ গল 6 যিকিটা সাবস্টিটুয়েন্ট আছে এটা হৈ গল এটো Br এটা হৈ গল CH3 গতিকে ইয়াক আমি যেতিয়া নেম কৰিম এটো দাহি গল 4 ব্ৰোমো alphabetically B আগত আহিব so 4 ব্ৰোমো 2 মিথাইল তাৰ পিছত লিখিম হেক্সেন Al so ইয়াত E2 নিলিখা না যায় হেক্সেনাল so ইয়াৰ যেটো কমন নেম হ'ব হেতু হ'ব গৈ এতিয়া যদি কমন নেম কাৰণ ইয়াত কমন নেমৰ কথাও কৈছে গতিকে যেতিয়া তোমালোকে কমন নেম লিখিবা কমন নেমটোক আমি এই ধৰণেৰে আমি কৰিম এতিয়া সো যেহেতু এটো 4 নম্বৰ যেটুক যদি আমি কমন নেমত লিখো এটো হৈ যাব আলফা এটো হৈ যাব বিটা এটো হৈ যাব গামা সো এটুক লিখিম গামা ব্ৰোমো সো এটো হৈ যাব গামা ব্ৰোমো আলফা মিথাইল না গামা ব্ৰোমো আলফা হৈ গল মিথাইল তাৰপিছত কেপ্ৰো এলডিহাইড CAP আৰু কেপ্ৰো এলডিহাইড সো এটো হৈ গল কমন নেম এটো হৈ গল কমন নেম এটো হৈ গল ইউপাক নেম
3 নম্বৰটোলৈ আহিছো 3 নম্বৰটো দিয়া আছে এতিয়া C2H5 আছে 5টা গতিকে আমি ইয়াত এই ধৰণে আমি লিখিম CH3 আমি লিখিলো 3টা তাৰ পিছত CH2 লিখিলো আমি 5টা এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু তাৰ পিছত লিখিম এলডিহাইড C ডবল বন্ডেড O আৰু H আহিব গতিকে ইয়াত এটো হৈ গল CHO CH2 এই CH2 পাঁচটা আছে আৰু এটো হৈ গল CH3 না গতিকে এতিয়া CH3 হৈ গল এটো পাঁচটা CH2 এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু এটো হৈ গল এলডিহাইড গতিকে ইয়াত এতিয়া নেমিং যেতিয়া আমি কৰিম নেমিংটো আগৰ দৰে একেই তোমালোকে লংগেষ্ট চেইন ফাইন্ড আউট কৰা লংগেষ্ট চেইন ফাইন্ড আউট কৰিলে এটো 1 2 3 4 5 6 7 গতিকে এটো হেপ্টেন হ'ব HEPTAN ড্যাশ সৰি ড্যাশ দিব প্ৰয়োজন নাই হেপ্টানেল নাই গতিকে এটো কমন নেমৰ হে ধৰণে তোমালোকে লবা হেপ্টানেল ইয়াৰ পিছত আহিছে এটোত প্ৰথম দিছে pH তাৰ মানে হৈ গল বেনজিন সো মই বেনজিনটো এই ধৰণে ৰাখিলো তাৰ পিছত CH ডবল বন্ড CH আৰু ডবল বন্ড দিছে CH তাৰ পিছত আছে ClHO তাৰ মানে এলডিহাইড এটো 1 2 3 গতিকে এটো প্ৰপিন হ'ব এই ENE টো কেই নম্বৰত আছে এতিয়া হেতু যদি সোৱা 2 নম্বৰত যেহেতু আছে গতিকে এটোক আমি 2 লিখিম ড্যাশ 2 ড্যাশ ENE কিন্তু ENE ত আমাৰ শেষ নহয় এলডিহাইডত শেষ গতিকে ইনেল লিখিম সো এটোৰ নাম হৈ যাব ENL ইনেল হ'ব এটা 3 নম্বৰতে লাগি আছে এটো বেনজিন গতিকে এটো কম 3 ফিনাইল এটোৰ নাম হ'ব 3 ফিনাইল prop 2 ইনেল সো এটোৰ নাম হ'ব এটো ইয়াৰ পিছত না ইয়াৰ যদি আমি কবলে যাও এই যেটো পার্ট এটো কব অ্যাক্রোলিন এটোৰ কমন নেম হৈছে ACROLEIN অ্যাক্রোলিন আৰু এটো আলফা এটো বিটা গতিকে বিটা পজিশনত আছে ফিনাইল গতিকে এটো বিটা ফিনাইল এটো হৈ গল ইয়াৰ কমন নেম ইয়াত এটো হৈ গল কাৰ্বেলডিহাইড এটো হৈ গল সাইক্লোপেন্টেন গতিকে এটো সাইক্লোপেন্টেন কাৰ্বেলডিহাইড আৰু ইয়াত ইউপাক নেম আৰু কমন নেম দুইটা সেম গতিকে এটো হৈ যাব সাইক্লোপেন্টেন কাৰ্বেলডিহাইড CARBALDEHID কাৰ্বেলডিহাইড শেষত যেটো দিয়া আছে তোমালোকক শেষত যেটো দিয়া আছে হেতুত হৈছে pH মানে হৈ গৈছে বেনজিন ডবল বন্ডেড O আকৌ বেনজিন আৰু এটো তোমালোকে সবেই জানা এটো হৈ গল বেনজোফিনন আৰু এটুক যদি আমি ইউপাক নেমত লিখিব লাগে if I have to write it in a ইউপাক নেম তেতিয়ালে ইয়াৰ নেম হ'বগৈ একচুয়ালি এটো হৈছে মিঠা কাৰ্বন এটা গতিকে এটো মিথানন ONE দুটা বেনজিন গ্ৰুপ আছে গতিকে হেতু কাৰণে লিখা যাব ডাইফিনাইল সো এটো IUPAC নেম কবলে গলে এটো হ'ব আৰু এটো হৈ যাব কমন নেম বহুতেই কমন নেমটোকে ইউপাক নেম বুলিও লিখে গতিকে হেতু তোমালোকে সাবা সাবধান হবা সো এইগিটাই হৈ গল আমাৰ কোৱেশ্চনস গতিকে নেক্সট তেতিয়ালা আমি এখিনতে ৰাখিছো নেক্সট তোমালোকক আৰু এটা ভিডিও লৈ আহিম যেটো হৈছে ইউপাক নেমস ফৰ দা এমাইনস সো এমাইনস আৰু ইউপাক নেম যিখিনি আছে সেইখিনি আমি লৈ পেলাই নেক্সট ক্লাছত এটোৰ ওপৰত আমি ডিসকাশনস কৰিম তোমালোকৰ যদি কিবা অসুবিধা থাকে তেতিয়ালে মোক জনাবা কমেন্ট কৰিবলৈ নাপাহৰিবা যদি কিবা দিগদাৰ পোৱা মোক জনাবা আৰু যদি ভিডিওটো তোমালোকে বুজি পাইছা তেতিয়ালে তোমালোকে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ